Student, এইখন হৈছে ক্লাস 7 জেনাৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰ ফাৰ্স্ট ইউনিট টেষ্ট 2025 টোটাল মাৰ্কস আছে 50 আৰু টাইম আছে 2 আৱাৰ্স এতে এক নম্বৰীয়া কোৱেশ্চন 10টা দিয়া হৈছে এগিটা এটা শব্দত বা এটা বা দুটা শব্দত উত্তৰ দিয়া এইটা এক নম্বৰীয়া দুই নম্বৰটো আছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া এতে তিনটা আছে এক নম্বৰীয়া তাৰ পাছৰটো আছে 3 নম্বৰটো খালি ঠাই পূৰ কৰা ইয়াতে পাঁচটা আছে এক নম্বৰীয়া তাৰ পাছতে আছে 3 নম্বৰটো 1 নং স্তম্ভৰ লগত 2 নং স্তম্ভৰ বাক্যবোৰ মিলোৱা ইয়াতে এক নম্বৰীয়া হয় এইটা তাৰ যে 5 নম্বৰটো আছে শুদ্ধ নে অশুদ্ধ লিখা ইয়াত এক নম্বৰীয়া পাঁচটা দিয়া আছে তাৰ পিছত 6টো আছে জীৱই কিয় খাদ্য খোৱা প্ৰয়োজন এটো 2 নম্বৰীয়া হয় 7 নম্বৰটো আছে দুবিধ অম্ল আৰু দুবিধ খাৰৰ নাম লিখা এটো 2 আছে 8 নম্বৰটো আছে ৰোমন্থক প্ৰাণী কাক বোলে এটো 2 আছে 9 নম্বৰটো আছে প্ৰখমন বিক্ৰিয়া বুলিলে কি বুজা এটো 2 নম্বৰীয়া 10 নম্বৰটো আছে পৰুৱাই কামুৰিলে কিয় কেলামাইন দ্ৰৱ ঘহা হয় এটোটো 2 নম্বৰ আছে 11টো আছে পাৰ্থক্য লিখা অম্ল আৰু খাৰক জয়জোখা তাপমেতা আৰু পৰীক্ষাগাৰ তাপমেতা এতে দুইটাতে 2 কে আছে টোটাল 4 12টো আছে আমি কিয় গ্লুকোজৰ পৰা টোটালিকে শক্তি পাওঁ ইয়াত আছে 3 নম্বৰ 13টো আছে দুটা আস্থানৰ মাজৰ দূৰত্ব 240 কিলোমিটাৰ এখন ৰেল এই দূৰত্ব অতিক্ৰম কৰিবলৈ 4 ঘণ্টা সময় লাগে ৰেলখনৰ দ্ৰুতি নিৰ্ণয় কৰা ইয়াত আছে 3 14টো আছে ভিলাই কি ইয়াতে আছে 2 এইখনে আসলে পেপাৰখন যদি তোমালোকে মোৰ ভিডিওটো চাই ভাল পালা দেন ভিডিওটো লাইক কমেন্ট এন্ড শেয়াৰ কৰি দিবা আৰু লগতে মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছা দেন চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আজিলৈ ইমানেই বাই বাই